অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰী চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। অভিনন্দন জনালোঁ। তেওঁ টপত থাকিলে তেওঁ জিকিব। কিন্তু কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। মই যিখিনি ক'ব লাগে ক'লোঁ, তাৰ পৰা আপোনালোকে উলিয়াই লওক। আৰু চাওক, নাজিৰাত সমস্যা বহুত আছে। যোৱা 10 বছৰ বিজেপিৰ চৰকাৰ থাকিলে বিৰোধী বিধায়ক থকাৰ কাৰণে আমি বহুতখিনি কাম কৰিব পৰা নাই। এবাৰ এটা সুযোগ পালে নিশ্চিতভাৱে নাজিৰাৰ বহুত ডাঙৰ পৰিৱৰ্তন হ'ব। মই খবৰ লৈ ক'ব লাগিব, মই সুধি দিম। ময়ূৰে কৈ দিব আপোনালোকে। হ'ব। 9 তাৰিখে তেওঁলোকে মোৰ বিৰুদ্ধে অখিল গগৈয়ে 2009 চনৰ পৰা আৰু কংগ্ৰেছে অযথা কথাবিলাক কৈ থাকে, কেতিয়াও একো প্ৰমাণ নিদিয়ে, কেতিয়াও একো তথ্য দিব নোৱাৰে, খালি অপপ্ৰচাৰে কৰি থাকে। সেইকাৰণে এইবাৰ মই কৈছোঁ যে 9 তাৰিখে ফাইনেলি মই কেছ দিম। মোৰ ওপৰত যি আছে এখন লিষ্ট কোৰ্টত দি দিয়ক, এবাৰতে হেষ্ট নেষ্ট হৈ যাব। কি পৰিৱৰ্তন? গড় হত্যা বন্ধ হৈছে, এতিয়া তাত কি পৰিৱৰ্তন হ'ব? তাৰমানে গড় হত্যা আকৌ কৰিব। চৰকাৰী চাকৰিত দুৰ্নীতি নোহোৱা হৈছে, এতিয়া তাতে কি পৰিৱৰ্তন কৰিব? তাৰমানে আকৌ দুৰ্নীতি কৰিব। গতিকে কংগ্ৰেছৰ পৰিৱৰ্তনৰ ফল অসমৰ ৰাইজে দেখি থৈছে। গতিকে মই নাভাবোঁ যে ৰাইজে পৰিৱৰ্তনৰ ফল খাব বিচাৰিছে বুলি। চাই দিম দিয়ক, অলপতো সামাজিক সমস্যা আছে, আমি কৰিও আছোঁ আৰু কৰিম। কোন? নাজিৰা MLA-টো বৰ্তমানৰ MLA ধৰণৰ নহয়তো, খালি চিঠি লিখি থাকে। আৰু আজিকালি মানুহেতো চিঠি নপঢ়ে, সৰু সৰু মেছেজ পঢ়ে। তেওঁ 3 পেজৰ চিঠি লিখি দিয়ে। গতিকে আমিও ব্যস্ততাৰ মাজত তলত দি দিওঁ। তাতকৈ হোৱাটছআপত 2টা শব্দ লিখিলেই হৈ যায়, কামটো হৈ যায়। আজিকালি ইভেন নতুন ল'ৰা ছোৱালী যে প্ৰথমবাৰ প্ৰেম হয়, তাতো আজিকালি চিঠি নিলিখে, হোৱাটছআপেই দিয়ে। কোনোবা ৱেবছাইট আজিকালি দিনত চলাই নেকি? আজিকালি এপ চলাই, ৱেবছাইট চলাই জানো? গতিকে কংগ্ৰেছ কিমান পুৰণা, আজিৰ দিনত আপোনালোক কোনে ৱেবছাইট চাই মোক কওকচোন? সকলোৱেতো এপ চাই। গতিকে কৰিব লাগিলে এপ কৰিব লাগিছিল। হোৱাটছআপটো ৱেবছাইটটো যোনে তোনে সোমাব পাৰে, হয় নহয়? হৈ যাব গোটেইখিনি। ধোদৰ আলিটো আমি কমপ্লিট কৰি দিম। বহল লাগে, ঠিক আছে। মই চাওঁ যদি হাইৱেক দিব পাৰি ধোদৰ আলিটো, তেতিয়া বহুতখিনি সুবিধা হৈ যাব। আপোনালোকক দেখা পাই থাকিলে এনাৰ্জি পাই যাওঁ। এনাৰ্জি হৈ থাকিলে ভাল। তাত অলপমান মানে আৰু অলপ তাত বেটাৰ কৰিব লাগিব। আৰু গাহৰিৰ সংখ্যাটো কম আছে। অলপমান ওচৰ চুবুৰীত আমি কিছু গাহৰি খেতিয়কো নিৰ্মাণ কৰিব লাগিব। মোৰ এইটো প্লেনত আছে।